নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ ইতিমধ্যে এই পাঠটোৰ কিছু কথা আমি আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছো আজি আমি আলোচনা কৰিবলৈ লৈছো উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ এই পাঠটি অনুশীলনী প্ৰশ্ন উত্তৰখিনি আহা আমি আলোচনা কৰো আজি প্ৰথমে আছে চমুকৈ উত্তৰ দিয়া কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ ইয়াতে আমি 5 নম্বৰ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰিছো আৰু ইয়াৰ আগৰখিনি তোমালোকে আগৰ প্ৰশ্ন উত্তৰবোৰ ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকে পায়ে যাবা আহা আমি আলোচনা কৰো চমুকৈ উত্তৰ দিয়া কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ জনজাতীয় লোকে অৰণ্যৰ পৰা খাদ্য পশু খাদ্য আৰু খৰি পৰা গছৰ ডাল সংগ্ৰহ কৰে হে তেওঁলোকে দৈনন্দিন প্ৰয়োজনীয়তাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল দ্বিতীয়টোলৈ গৈছো বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি কি বনাঞ্চল ধ্বংসৰ কাৰণবোৰ আমি প্ৰথমতে আলোচনা কৰো সম্প্ৰসাৰিত নগৰীয়া অঞ্চলৰ বাবে ইয়াৰ নিত্য বৃদ্ধি পোৱা প্ৰয়োজনীয়তা পূৰাবৰ বাবে বনাঞ্চলসমূহ পৰিষ্কাৰ কৰা হয় অৰ্থাৎ আমাৰ যে এই যে নগৰীয়া অঞ্চলবোৰ যে বৃদ্ধি হৈছে অৰ্থাৎ আমি কি কৰিছো তাৰ কাৰণে আমাক আজবাবৰ দৰকাৰ হৈছে ঘৰদুৱাৰৰ দৰকাৰ হৈছে নহয় জানো আৰু তাৰ কাৰণে আমি বনাঞ্চলবোৰ লাহে লাহে ধ্বংস কৰি গৈ আছো শস্য আৰু গৰু চৰাবলৈ মাটি পৰিষ্কাৰ কৰিবলৈ বনাঞ্চল ধ্বংস কৰা হয় শস্য খেতি কৰিবলৈ আৰু গৰু চৰাবলৈ বা পোহনীয়া জন্তু চৰাবলৈ কি কৰো আমি কিছুমান ঠাই হাবি কাটি পেলাই মুকলি কৰি লওঁ সেই ধৰণেও আমাৰ বনাঞ্চল ধ্বংস হৈ আছে নহয় জানো খৰিৰ বাবে ব্যৱহাৰ কৰিবলৈও গছ কাটি দিয়া হয় আৰু খৰিৰ কাৰণেও আমি গছ-গছনি কাটি পেলাওঁ এটা বনাঞ্চল ধ্বংসৰ পৰিণতি কি হৈছে চোৱা মাটি খহনীয়া মাটি আমাৰ হৈ গৈছে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হৈছে বানপানী বা কেতিয়াবা খৰাং পৰিস্থিতিও পাইছো গোলকীয় উষ্ণতা বাঢ়িছে ফলত জলবায়ুৰ পৰিৱৰ্তন হৈছে আৰু পানীৰ চক্ৰটো কি হৈছে ব্যাঘাত জন্মিছে গতিকে অকমান মন কৰাচোন বনাঞ্চল ধ্বংসই আমাৰ পৰিৱেশৰ কাৰণে কেনেকুৱা ধৰণৰ ভাবুকি আনিছে নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে ৰেড ডাটা বুক কি ৰেড ডাটা বুকখন কি হয় ৰেড ডাটা বুক হৈছে এখন উচ্চ পুথি যিয়ে বিলুপ্ত পায় এটো মনত ৰাখিবা বিলুপ্ত পায় সকলো প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতি আন্তঃৰাষ্ট্ৰীয় তালিকাত ৰক্ষা কৰে অৰ্থাৎ এই প্ৰজাতিবোৰৰ বিষয়ে আমাৰ লিখা থকা এখন কিতাপ আৰু সেইখনতে আমি বহুখিনি তথ্য পাই যাওঁ এই গ্ৰন্থখন কি হয় IUCN ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ্ছ এণ্ড নেচাৰেল ৰিচাৰ্চৰ দ্বাৰা পৰিচালিত অৰ্থাৎ এই সংস্থাটোৱে এই কিতাপখন কি কৰে তেওঁলোকে সুন্দৰকৈ বনাই ৰাখিছে তেওঁলোকে এই তথ্যবোৰ কি কৰিছে তেওঁলোকে সাঁচি ৰাখিছে নহয় জানো আগবাঢ়িছো পিছৰটোলে পৰিভ্ৰমণ মাইগ্ৰেশ্যন বুলিলে কি বুজা প্ৰতি বছৰে কোনো এটা নিৰ্দিষ্ট সময়ত কোনো জীৱ বা জীৱৰ একোটা গোটৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হোৱাকে আমি কি বুলি কওঁ পৰিভ্ৰমণ বুলি কোৱা কিহৰ কাৰণে হয় জীৱ-জন্তুৱে বাসযোগ্য জলবায়ু পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আৰু প্ৰজননৰ বাবে এঠাইৰ পৰা আন এঠাইলৈ পৰিভ্ৰমণ কৰে কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে আমি সকলোৱে দেখিছো নহয় জানো ইয়াৰ বাবে গছ কটাটো উচিত নে আলোচনা কৰাৰ এটি চমু টুকা প্ৰস্তুত কৰা প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বাৰু কোৱাচোন আমাৰ দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজনবোৰ পূৰাবলৈ বা আমাৰ যিবিলাক নগৰীয়া জীৱন বা কাৰখানাৰ বৰ্ধিত চাহিদা পূৰাবলৈ কি কৰিছো আমি বৃহৎ হাবি এলেকাবোৰ কাটি সমান সমভূমি বনাই দিছো আমি বৃহৎ হাবি এলেকাবোৰ কাটিছো আৰু তাতে আমি আমাৰ প্ৰয়োজনীয় কামবোৰ কৰিছো কিন্তু এইবোৰ কৰিবলৈ যাওঁতে আমি কি কৰিছো আমি বনাঞ্চলো ধ্বংস কৰিছো গতিকে এইদৰে বনাঞ্চল ধ্বংস কৰাটো উচিত নে তোমালোকে কি বুলি ভাবা আহাচোন আমি আলোচনা কৰো নহয় মানৱ জনসংখ্যাৰ নিত্য বৃদ্ধি পোৱা চাহিদা পূৰণৰ বাবে গছ কাটিব পৰাটো একেবাৰে ন্যায্য নহয় বা একেবাৰে উচিত নহয় বন্যপ্ৰাণীকে ধৰি কেইবাটাও জীৱৰ বাসস্থান আৰু অৰণ্য হয় আমাৰ বনাঞ্চল
ইহঁতে আমাক ভাল মানৰ বায়ু প্ৰদান কৰে কাৰণ ইহঁতে অক্সিজেন নিৰ্গত কৰে আৰু বায়ুমণ্ডলৰ পৰা ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে কোনে কৰে এই বনাঞ্চলবোৰে উদ্ভিদবোৰে কৰে এই প্ৰক্ৰিয়াত ইহঁতে বায়ুমণ্ডলৰ অত্যাধিক উত্তাপ ৰোধ কৰে আৰু বায়ুমণ্ডলত আমি ইতিমধ্যে গোলকীয় উষ্ণতাৰ কথা আলোচনা কৰি আছো নহয় জানো যে আমাৰ যে পৰিৱেশটো দিনে দিনে যে গৰম হৈ গৈ আছে এই পৰিৱেশটো তেওঁলোকে কি কৰে অত্যাধিক উত্তাপটো ৰোধ কৰে মাটিৰ খহনীয়তা ৰোধ কৰে বানপানী খৰাং এইবোৰৰ পৰা আমাক প্ৰাকৃতিক দুৰ্যোগো তেওঁলোকে এই উদ্ভিদবোৰে আমাৰ ৰোধ কৰে গতিকে ইহঁতে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণতো সহায় কৰে গতিকে গছ কাটি পেলোৱাটো উচিত নে বৰ্ধিত মানৰ জনসংখ্যাৰ চাহিদা পূৰাবৰ বাবে বনাঞ্চল কাটিলে গোলকীয় উষ্ণতা বৃদ্ধি হয় মাটিৰ খহনীয়তা সেউজ গৃহ প্ৰভাৱ খৰাং বানপানী আৰু বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে বনাঞ্চল ধ্বংস হোৱাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত হ'ব পাৰে হে বনাঞ্চল সংৰক্ষণ হে কৰিব লাগে নহয় জানো মই আশা কৰিম তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ পঢ়োতে কিন্তু আমাৰ প্ৰকৃতিৰ প্ৰতিও তোমালোক সজাগ হ'বা আৰু বনাঞ্চল আমাৰ কাৰণে কিমান প্ৰয়োজনীয় সেই কথাবোৰো কিন্তু তোমালোকে অনুধাৱন কৰিবলৈ চেষ্টা কৰিবা আগবাঢ়িছো পিছৰটোলে নিজৰ অঞ্চলত সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকে কেনে ধৰণৰ বৰঙণি আগবঢ়াবা তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াতে তোমালোকৰ যদি হয় কি ধৰণে কৰিবা মই অকমান লিখি দিছো মোৰ স্থানীয় অঞ্চলত বা ইয়াৰ আশে-পাশে গজা গছ-গছনি আৰু গছ-গছনিৰ যত্ন লৈ মই মোৰ স্থানীয় অঞ্চলৰ সেউজ সম্পদ বজাই ৰখাত সহায় কৰিব পাৰো মই অধিক আৰু অধিক গছ কি কৰিব পাৰো ৰোপণ কৰিব পাৰো মানে আমি ৰোপণ কৰিব পাৰো নহয় জানো মোৰ স্থানীয় লোকসকলক গছ গছৰ গুৰুত্বৰ বিষয়ে অৱগত কৰি অধিক গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰিব পাৰো আমি পাৰোনে নিশ্চয়কৈ পাৰো বনাঞ্চল ধ্বংসৰ ফলত আমাৰ পৰিৱেশ আৰু আমাৰ গ্ৰহটোৰ ওপৰত কি প্ৰভাৱ পৰে সেই বিষয়ে আমি কি কৰিব পাৰো সৰু সৰু ল'ৰা ছোৱালীবোৰকো আমি জনাব পাৰো সজাগ কৰিব পাৰো মই তেওঁলোকক দৈনিক গছ-গছনিক পানী দিবলৈও ক'ব পাৰো যাৰ বাবে তেওঁলোকে সময় অতি কম হ'ব মই বিশ্বাস কৰো যে নতুন গছ ৰোপণৰ কৰাটো বৰ্তমান গছবোৰৰ যত্ন লোৱাৰ দৰে গুৰুত্বপূৰ্ণ নহয়নে গতিকে আমি ইমানখিনি কাম আমি সকলোৱে আমাৰ নিজৰ ফালৰ পৰা কৰিব পাৰো নোৱাৰো জানো নিশ্চয়কৈ পাৰো বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা আমি চাওঁ আহা ঔদ্যোগিক কৃষি বা অন্যান্য কামত কোনো অঞ্চলৰ পৰা গছ বা অন্য গছ-গছনি আঁতৰোৱা বনাঞ্চল কি কৰা বুলি কোৱা হয় ধ্বংস কৰা বুলি কোৱা হয় উদ্ভিদ বা গছে বায়ুমণ্ডলৰ পৰা কি কৰে কাৰ্বন ডাই অক্সাইডটো শোষণ কৰে আৰু আমালৈ মুক্ত অক্সিজেন বিশুদ্ধ অক্সিজেন এৰি দিয়ে যদি উদ্ভিদৰ ধ্বংস হয় তেন্তে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো কি হৈ যাব বাঢ়ি যাব আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ উচ্চ মাত্ৰাই কি কৰিব অধিক তাপ বিকিৰণ কৰিব বিকিৰিত তাপ আবদ্ধ কৰি ৰাখিব আৰু যাৰ ফলত গোলকীয় উষ্ণতা আৰু কি হ'ব বৃদ্ধি হৈ যাব পৃথিৱীৰ উষ্ণতা বৃদ্ধিয়ে প্ৰাকৃতিক জলচক্ৰত ব্যাঘাত জন্মাব পানীৰ চক্ৰত ব্যাঘাত জন্মাৰ ফলত বৰষুণৰ ধৰণো সলনি হ'ব আৰু বৰষুণৰ পানীৰ পৰিমাণ কমি যোৱাৰ ফলত কি হ'ব খৰাং পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে চোৱাচোন বনাঞ্চল ধ্বংসৰ পৰা আমাৰ কিমান ক্ষতি হ'ব পাৰে আৰু এই প্ৰক্ৰিয়াটোৱে ইটোৱে সিটোক কি ধৰণে প্ৰভাৱ পেলায় আমি এইবোৰ সকলোৱে জনা উচিত নহয় জানো বাৰু আগবাঢ়িছো পিছৰটোলে ইয়াতে আৰু এটা প্ৰশ্ন আছে আমাৰ কাগজ কিয় বচাব লাগে কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা কাগজ ৰাহি কৰিব লাগে কাৰণ 1 টন কাগজ বনাবলৈ প্ৰায় 17টা সম্পূৰ্ণ গজা গছৰ প্ৰয়োজন হয় মানে পূৰ্ণাংগ গছ 17 জোপাৰ গছৰ প্ৰয়োজন হয় তেতিয়াহে 17 জোপা গছৰ পৰা আমি 1 টন কাগজ পাওঁ আমি জনামতে গছবোৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিবলৈ গুৰুত্বপূৰ্ণ গতিকে গছবোৰ ৰক্ষা কৰিবলৈ আৰু জীৱিত জীৱৰ ওপৰত ইয়াৰ ক্ষতিৰ প্ৰভাৱ ৰোধ কৰিবলৈ আমি ব্যৱহৃত কাগজ সংৰক্ষণ কৰিব লাগে পুনৰ ব্যৱহাৰ কৰিব লাগে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আমি তোমালোকক ক'ব বিচাৰিম মই যে তোমালোকে সকলোৱে বহি যেতিয়া লিখা তোমালোকে কাগজবোৰ এনে অবাবতে নষ্ট নকৰিবা বা কিবা এটা লিখি তোমালোকে ফালি নেপেলাবা আৰু এইটো অভ্যাস তোমালোকে তোমালোকৰ সৰু ভাইটি ভন্টি বন্ধু সকলোকে দিবলৈ যত্ন কৰিবা অভ্যাস কৰাবলৈ যত্ন কৰিবা কাৰণ এখনকৈ আমি যদি সকলোৱে এখনকৈ কাগজ ফালো তেনেহলে ভাবাচোন কিমান কাগজ নষ্ট হ'ব আৰু আমি যিমানেই কাগজ নষ্ট কৰিম আমি সিমান জোপা গছকে মাৰি পেলাম নহয় জানো গতিকে কথাখিনি অকমান গুৰুত্ব সহকাৰে লবা দেই আগবাঢ়িছো
কাগজ সংৰক্ষণ কৰিব পৰা উপায়সমূহ ব্যৱহৃত কাগজ সংগ্ৰহ কৰি পুনৰ ব্যৱহাৰ কৰা এটো হল প্ৰথমটো লিখাৰ বাবে কাগজৰ দুয়োফাল ব্যৱহাৰ কৰা কাগজৰ গুৰুত্ব সম্পৰ্কে সজাগতা বিয়পাই দিয়া বুদ্ধিমান ৰূপে কাগজ ব্যৱহাৰ কৰা গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকেও কাগজ কিদৰে ব্যৱহাৰ কৰিব লাগে নিশ্চয় বুজি পাইছা নহয় জানো বাৰু আগবাঢ়িছো আমি পিছৰ প্ৰশ্নটোলে খেলৰ শব্দৰ খেলটো সম্পূৰ্ণ কৰা ইয়াতে আমাক কি দিয়া আছে আমাক এটা শব্দ শৃংখল দিয়া আছে আৰু আমি শব্দ শৃংখলটি আমি সমাধান কৰিব লাগে নহয় জানো আহাচোন আমি চাও কি আছে পথালিকৈ দিয়া আছে মাটি উৰ্বৰ কৰা এবিধ জৈৱিক উপাদান মাটি উৰ্বৰ কৰা অৰ্থাৎ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা এবিধ জৈৱিক উপাদান আমি ক'ত লিখিব লাগে ইয়াতে আমাক অকল হৰ্ষটো দিয়া আছে নহয় নে গতিকে উত্তৰটো কি হ'ব আহা আমি চাও এইটো হ'ব হিউমাছ আমি লিখিব পাৰো নিশ্চয় নহয় জানো ঠিক আছে বাৰু দ্বিতীয়টো আছে মানুহে দৰ্শন কৰিব পৰাকৈ বিভিন্ন প্ৰাণী কৃত্ৰিমভাৱে তৈয়াৰী আৱাস স্থানত ৰখাৰ ব্যৱস্থা মানুহে গৈ চাবও পাৰে আৰু কৃত্ৰিমভাৱে এটা আৱাসস্থলীৰ ব্যৱস্থা এটা কৰা হৈছে য'ত আমি বিভিন্ন প্ৰাণীবোৰক আমি চাব পাৰো আৰু তেনেকুৱা ব্যৱস্থাটো কি বুলি কওঁ আমি সকলোৱে জানো আমি কি কওঁ চিৰিয়াখানা গতিকে আমি ইয়াতে লিখিছো তিনিটো চিৰিয়াখানা বুলি লিখি দিছো আগবাঢ়িছো পিছৰটোলে অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান অসমত আমাৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে গতিকে আমি ইয়াতে কোনখন মিলিব চাও হাসু আমি ইয়াতে দেখিছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নহয় জানো বাৰু আকৌ আহিছো আমি এক প্ৰকাৰৰ বনাঞ্চল সম্পদ আমি লিখিব লাগে 5 নম্বৰটোত আৰু আমি লিখিছো সেউজ এক প্ৰকাৰৰ বনাঞ্চল সম্পদ অৰ্থাৎ আমাৰ গছ-গছনিবোৰ হ'ব নহয় জানো আগবাঢ়িছো এতিয়া থিয়কৈ আমি চাও পাঁচমাৰী জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ এবিধ থলুৱা প্ৰজাতি পাঁচমাৰী জীৱমণ্ডলৰ সংৰক্ষিত অঞ্চলৰ এবিধ থলুৱা প্ৰজাতি কি আছে আমি পাইছিলো কিতাপত যে উৰণীয়া কেৰকেটুৱা আমাৰ উৰণীয়া কেৰকেটুৱাটো হ'ব আমাৰ এবিধ থলুৱা প্ৰজাতি আৰু লগতে জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ এটা কাৰণ তোমালোকে ক'ব পাৰিবানে ইয়াতে কি আছে অকমান চাই লোৱাচোন আমি চাই লৈছো আহা জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ কাৰণ আমাক 3 নম্বৰত দিয়া আছে আৰু 3 নম্বৰত আছে শিকাৰী অৰ্থাৎ শিকাৰীবোৰৰ কাৰণেও কি হৈছে আমাৰ জৈৱ বৈচিত্ৰ্যবোৰ ধ্বংস হৈছে নহয় নে বাৰু আগবাঢ়িছো পিছৰটোলে গছৰ পৰা উৎপন্ন কৰা এবিধ লিখন সামগ্ৰী আমি গছৰ পৰা এবিধ সামগ্ৰী উৎপন্ন কৰো যাত আমি লিখিব পাৰো আৰু এটো আমি সকলোৱে জানো এটো হৈছে আমাৰ কাগজ আৰু আমি 4 নম্বৰত ইয়াতে লিখি দিছো কাগজ গতিকে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমি শব্দ শৃংখলটি সুন্দৰকৈ সমাধান কৰিলো আৰু মই আশা কৰি তোমালোকেও নিশ্চয় বুজি পাইছা আমাৰ আজিৰ পাঠটো ইমানখিনিয়ে আছিল আৰু মই অনুৰোধ জনাম যে তোমালোকে কিতাপখন আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ